DY365 ডিজিটেল মুছলমানক হাৰাশাস্তি কৰি চলা উচ্ছেদ গৰিহণা ধিক্কাৰৰ যোগ্য বিজেপি চৰকাৰে মুছলমানৰ বিৰুদ্ধে যিবোৰ কাম কৰি আছে সেয়া অমানৱীয় পৃথিৱীত কোনেও এটা নিৰ্দিষ্ট জাতিক টাৰ্গেট কৰি এনে ধৰণে উচ্ছেদ কৰা নাই বিজেপি চৰকাৰখনে ৰাজ্যত কেৱল মাত্ৰ হিটলাৰী শাসন চলাই আছে এনে ধৰণে এতিয়া বিজেপি চৰকাৰৰ যি উচ্ছেদ নীতি চলি আছে তাক লৈ এতিয়া গৰজি উঠিছে বিধায়ক AIDFৰ বিধায়ক মজিবুৰ ৰহমান আৰু বহু বিস্ফোৰক কথা কৈছে কি কৈছে সবিশেষজনা মুছলমানক হাৰাশাস্তি কৰি চলা উচ্ছেদ গৰিহণা ধিক্কাৰৰ যোগ্য বিজেপি চৰকাৰে মুছলমানৰ বিৰুদ্ধে কৰি থকা কামবোৰ অমানৱীয় পৃথিৱীত কোনেও এটা নিৰ্দিষ্ট জাতিক টাৰ্গেট কৰি এনেদৰে উচ্ছেদ কৰা নাই বিজেপি চৰকাৰখনে ৰাজ্যত কেৱল মাত্ৰ হিটলাৰী শাসন চলাই আছে চৰকাৰৰ উচ্ছেদ নীতিৰ বিৰুদ্ধে গৰজি উঠিল AIDFৰ বিধায়ক মজিবুৰ ৰহমান যি দেশত প্ৰজাৰ ওপৰত অত্যাচাৰ হৈছে সেই দেশত ৰজাৰ দায়িত্বই নাই বুলি তেওঁ কয় এই বিজেপি চৰকাৰক অতি কম দিনৰ ভিতৰতে অসমৰ ৰাইজে উৎখাত কৰিব ধুবুৰী বিলাকীপাৰা চাপৰৰ উচ্ছেদক লৈ সৰব হৈ পৰিছে মজিবুৰ ৰহমান বিজেপি চৰকাৰখনে কেৱল মাত্ৰ গৰু আৰু গাহৰিক লৈ ৰাজনীতি কৰি আছে সন্মুখত উন্নয়ন ৰাখি এটা জাতিক টাৰ্গেট কৰি উচ্ছেদ কৰিছে এইখন চৰকাৰে এবাৰ গৰজি উঠিছে বিজেপি চৰকাৰৰ যি উচ্ছেদ নীতি বৰ্তমান সময়ত অব্যাহত আছে ভিন্ন প্ৰান্তত তাক লৈ এবাৰ গৰজি উঠিছে AIDFৰ বিধায়ক মজিবুৰ ৰহমানে বহু বিস্ফোৰকতা কৈছে যে মুছলমানক হাৰাশাস্তি কৰি চলা উচ্ছেদ গৰিহণা আৰু ধিক্কাৰৰ যোগ্য বিজেপি চৰকাৰে মুছলমানৰ বিৰুদ্ধে কৰি থকা যি কাম সেয়া অমানৱীয় পৃথিৱীত কোনেও এটা নিৰ্দিষ্ট জাতিকে টাৰ্গেট কৰি উচ্ছেদ কৰা নাই আৰু বিজেপি চৰকাৰখনে ৰাজ্যত কেৱল মাত্ৰ হিটলাৰী শাসন চলাই আছে চৰকাৰৰ উচ্ছেদ নীতিৰ বিৰুদ্ধে এইদৰে এতিয়া গৰজি উঠিছে AIDFৰ বিধায়ক মজিবুৰ ৰহমান য'ত তেওঁ স্পষ্টকৈ কৈছে যে যি দেশত প্ৰজাৰ ওপৰত অত্যাচাৰ হৈছে সেই দেশত ৰজাৰ দায়িত্বই নাই এখন বিজেপি চৰকাৰে এই বিজেপি চৰকাৰক অতি কম দিনৰ ভিতৰতে অসমৰ ৰাজ্যে উৎখাত কৰিব বুলি বহু বিস্ফোৰক কথা কৈছে আমাৰ ওচৰতে মন্তব্য আছে তেওঁ কি কৈছে শুনাই ল'ব বিচাৰিছোঁ বিজেপি চৰকাৰে যেটো কাম কৰি আছে মুছলমানৰ বিৰুদ্ধে অমানৱীয় একদম ধিক্কাৰৰ যোগ্য গৰিহণাৰ যোগ্য পৃথিৱীত তেনেকা কোনো চৰকাৰে আজিলৈ কোনো এটা জাতিক টাৰ্গেট কৰি এনেকা উচ্ছেদ কৰা নাছিলে আৰু এই উচ্ছেদৰ কাৰণে মানে বিজেপি চৰকাৰক গৰিহণা দিছোঁ ইয়াক মানে এটা হিটলাৰী শাসন চলাই আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক মানে নৈতিক অধিকাৰ নাই তেখেতে মানে ক্ষমতা থকাৰ কাৰণে যি দেশত নাগৰিকক ওপৰত অত্যাচাৰ কৰে সেই দেশৰ মানে প্ৰজা অত্যাচাৰিত হৈছে গতিকে ৰজাৰ কোনো মানে নৈতিক দায়িত্ব থাকিব নালাগে আজি ইয়াৰ মূল কাৰণটো চাওক বিজেপি অত্যাচাৰ কৰি আছে বিজেপি আমাক ইভিকশ্যন কৰিছে ইয়াৰ লগে লগে এটা কথা ক'ব লাগিব যি দলে কংগ্ৰেছে আপোনাৰ 70 বছৰ শাসনত আছিলে সেই সময়ত যদি আমাৰ মুছলমান মানুহক মাটিৰ পাট্টাটো দিলেহেঁতেন তেতিয়াহ'লে আজি সেই ইভিকশ্যনৰ কবলত আমাৰ মানুহখিনি নপৰিলেহেঁতেন ইয়াৰ কাৰণে সমানে সমানে দায়ী কংগ্ৰেছ আৰু বিজেপিক ধিক্কাৰ জনাইছোঁ এই বিজেপি চৰকাৰ কম দিনৰ ভিতৰতে আপোনাৰ উৎখাত হ'ব অসমৰ ৰাইজে উৎখাত কৰিব মাত্ৰ গৰু আৰু আপোনাৰ গাহৰিলৈকে পলিটিক্স কৰি আছে উন্নয়ন ক'ত গৈছে আপোনালোকে নিজেই গম পায় গতিকে উন্নয়নৰ একফালে ৰাখি কিনে সমাগত নিৰ্বাচন আগত ৰাখি কিনে এটা জাতিক টাৰ্গেট কৰি উচ্ছেদ কৰি আছে এটা ভাল কাম কৰা নাই বিজেপি চৰকাৰে যেটো কাম কৰি আছে মুছলমানৰ বিৰুদ্ধে অমানৱীয় একদম ধিক্কাৰৰ যোগ্য গৰিহণাৰ যোগ্য পৃথিৱীত তেনেকা কোনো চৰকাৰে আজিলৈ কোনো এটা জাতিক টাৰ্গেট কৰি এনেকা উচ্ছেদ কৰা নাছিলে আৰু এই উচ্ছেদৰ কাৰণে মানে বিজেপি চৰকাৰক গৰিহণা দিছোঁ ইয়াক মানে এটা হিটলাৰী শাসন চলাই আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক মানে নৈতিক অধিকাৰ নাই তেখেতে মানে ক্ষমতা থকাৰ কাৰণে যি দেশত নাগৰিকক ওপৰত অত্যাচাৰ কৰে সেই দেশৰ মানে প্ৰজা অত্যাচাৰিত হৈছে গতিকে ৰজাৰ কোনো মানে নৈতিক দায়িত্ব থাকিব নালাগে আজি ইয়াৰ মূল কাৰণটো চাওক বিজেপি অত্যাচাৰ কৰি আছে বিজেপি আমাক ইভিকশ্যন কৰিছে ইয়াৰ লগে লগে এটা কথা ক'ব লাগিব যি দলে কংগ্ৰেছে আপোনাৰ 70 বছৰ শাসনত আছিলে সেই সময়ত যদি আমাৰ মুছলমান মানুহক মাটিৰ পাট্টাটো দিলেহেঁতেন তেতিয়াহ'লে আজি সেই ইভিকশ্যনৰ কবলত আমাৰ মানুহখিনি নপৰিলেহেঁতেন ইয়াৰ কাৰণে সমানে সমানে দায়ী কংগ্ৰেছ আৰু বিজেপিক ধিক্কাৰ জনাইছোঁ এই বিজেপি চৰকাৰ কম দিনৰ ভিতৰতে আপোনাৰ উৎখাত হ'ব অসমৰ ৰাইজে উৎখাত কৰিব মাত্ৰ গৰু আৰু আপোনাৰ গাহৰিলৈকে পলিটিক্স কৰি আছে উন্নয়ন ক'ত গৈছে আপোনালোকে নিজেই গম পায় গতিকে উন্নয়নৰ একফালে ৰাখি কিনে সমাগত নিৰ্বাচন আগত ৰাখি কিনে এটা জাতিক টাৰ্গেট কৰি উচ্ছেদ কৰি আছে এটা ভাল কাম কৰা নাই বিজেপি চৰকাৰে যেটো কাম কৰি আছে
মুছলমানৰ বিৰুদ্ধে অমানৱীয় একদম ধিক্কাৰৰ যোগ্য গৰিহণাৰ যোগ্য পৃথিৱীত তেনেকুৱা কোনো চৰকাৰে আজিলৈ কোনো এটা জাতিক টাৰ্গেট কৰি এনেকুৱা উচ্ছেদ কৰা নাছিলে আৰু এই উচ্ছেদৰ কাৰণে মানে বিজেপি চৰকাৰক গৰিহণা দিছোঁ ইয়াক মানে এটা হিটলাৰী শাসন চলাই আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গতিকে তেখেতক মানে নৈতিক অধিকাৰ নাই তেখেতে মানে ক্ষমতা থকাৰ কাৰণে যি দেশত নাগৰিকক ওপৰত অত্যাচাৰ কৰে সেই দেশৰ মানে প্ৰজা অত্যাচাৰিত হৈছে গতিকে ৰজাৰ কোনো মানে নৈতিক দায়িত্ব থাকিব নালাগে আজি ইয়াৰ মূল কাৰণটো চাওক বিজেপি অত্যাচাৰ কৰি আছে বিজেপি আমাক ইভিকশ্যন কৰিছে ইয়াৰ লগে লগে এটা কথা ক'ব লাগিব যি দলে কংগ্ৰেছে আপোনাৰ ৭০ বছৰ শাসনত আছিলে সেই সময়ত যদি আমাৰ মুছলমান মানুহক মাটিৰ পাট্টাটো দিলেহেঁতেন তেতিয়াহ'লে আজি সেই ইভিকশ্যনৰ কবলত আমাৰ মানুহখিনি নপৰিলেহেঁতেন ইয়াৰ কাৰণে সমানে সমানে দায়ী কংগ্ৰেছ আৰু বিজেপিক ধিক্কাৰ জনাইছোঁ এই বিজেপি চৰকাৰ কম দিনৰ ভিতৰতে আপোনাৰ উৎখাত হ'ব অসমৰ ৰাইজে উৎখাত কৰিব মাত্ৰ গৰু আৰু আপোনাৰ গাহৰিলৈকে পলিটিক্স কৰি আছে উন্নয়ন ক'ত গৈছে আপোনালোকে নিজেই গম পায় গতিকে উন্নয়নৰ একফালে ৰাখি কিনে সমাগত নিৰ্বাচন আগত ৰাখি কিনে এটা জাতিক টাৰ্গেট কৰি উচ্ছেদ কৰি আছে এইটো ভাল কাম কৰা নাই বিজেপি চৰকাৰে যিটো কাম কৰি আছে মুছলমানৰ বিৰুদ্ধে অমানৱীয় একদম ধিক্কাৰৰ যোগ্য গৰিহণাৰ যোগ্য পৃথিৱীত তেনেকুৱা কোনো চৰকাৰে আজিলৈ কোনো এটা জাতিক টাৰ্গেট কৰি এনেকুৱা উচ্ছেদ কৰা নাছিল আৰু এই বিজেপি চৰকাৰে যিটো কাম কৰি আছে মুছলমানৰ বিৰুদ্ধে অমানৱীয় একদম ধিক্কাৰৰ যোগ্য গৰিহণাৰ যোগ্য পৃথিৱীত তেনেকুৱা কোনো চৰকাৰে আজিলৈ কোনো এটা জাতিক টাৰ্গেট কৰি এনেকুৱা উচ্ছেদ কৰা নাছিলে আৰু এই উচ্ছেদৰ কাৰণে মানে বিজেপি চৰকাৰক গৰিহণা দিছোঁ ইয়াক মানে এটা হিটলাৰী শাসন চলাই আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গতিকে তেখেতক মানে নৈতিক অধিকাৰ নাই তেখেতে মানে ক্ষমতা থকাৰ কাৰণে যি দেশত নাগৰিকক ওপৰত অত্যাচাৰ কৰে সেই দেশৰ মানে প্ৰজা অত্যাচাৰিত হৈছে গতিকে ৰজাৰ কোনো মানে নৈতিক দায়িত্ব থাকিব নালাগে আজি ইয়াৰ মূল কাৰণটো চাওক বিজেপি অত্যাচাৰ কৰি আছে বিজেপি আমাক ইভিকশ্যন কৰিছে ইয়াৰ লগে লগে এটা কথা ক'ব লাগিব যি দলে কংগ্ৰেছে আপোনাৰ ৭০ বছৰ শাসনত আছিলে সেই সময়ত যদি আমাৰ মুছলমান মানুহক মাটিৰ পাট্টাটো দিলেহেঁতেন তেতিয়াহ'লে আজি সেই ইভিকশ্যনৰ কবলত আমাৰ মানুহখিনি নপৰিলেহেঁতেন ইয়াৰ কাৰণে সমানে সমানে দায়ী কংগ্ৰেছ আৰু বিজেপিক ধিক্কাৰ জনাইছোঁ এই বিজেপি চৰকাৰ কম দিনৰ ভিতৰতে আপোনাৰ উৎখাত হ'ব অসমৰ ৰাইজে উৎখাত কৰিব মাত্ৰ গৰু আৰু আপোনাৰ গাহৰিলৈকে পলিটিক্স কৰি আছে উন্নয়ন ক'ত গৈছে আপোনালোকে নিজেই গম পায় গতিকে উন্নয়নৰ একফালে ৰাখি কিনে সমাগত নিৰ্বাচন আগত ৰাখি কিনে এটা জাতিক টাৰ্গেট কৰি উচ্ছেদ কৰি আছে এইটো ভাল কাম কৰা নাই বিজেপি চৰকাৰে যিটো কাম কৰি আছে মুছলমানৰ বিৰুদ্ধে অমানৱীয় একদম ধিক্কাৰৰ যোগ্য গৰিহণাৰ যোগ্য পৃথিৱীত তেনেকুৱা কোনো চৰকাৰে আজিলৈ কোনো এটা জাতিক টাৰ্গেট কৰি এনেকুৱা উচ্ছেদ কৰা নাছিলে আৰু এই উচ্ছেদৰ কাৰণে মানে বিজেপি চৰকাৰক গৰিহণা দিছোঁ ইয়াক মানে এটা হিটলাৰী শাসন চলাই আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গতিকে তেখেতক মানে নৈতিক অধিকাৰ নাই তেখেতে মানে ক্ষমতা থকাৰ কাৰণে যি দেশত নাগৰিকক ওপৰত অত্যাচাৰ কৰে সেই দেশৰ মানে প্ৰজা অত্যাচাৰিত হৈছে গতিকে ৰজাৰ কোনো মানে নৈতিক দায়িত্ব থাকিব নালাগে আজি ইয়াৰ মূল কাৰণটো চাওক বিজেপি অত্যাচাৰ কৰি আছে বিজেপি আমাক ইভিকশ্যন কৰিছে ইয়াৰ লগে লগে এটা কথা ক'ব লাগিব যি দলে কংগ্ৰেছে আপোনাৰ ৭০ বছৰ শাসনত আছিলে সেই সময়ত যদি আমাৰ মুছলমান মানুহক মাটিৰ পাট্টাটো দিলেহেঁতেন তেতিয়াহ'লে আজি সেই ইভিকশ্যনৰ কবলত আমাৰ মানুহখিনি নপৰিলেহেঁতেন ইয়াৰ কাৰণে সমানে সমানে দায়ী কংগ্ৰেছ আৰু বিজেপিক ধিক্কাৰ জনাইছোঁ এই বিজেপি চৰকাৰ কম দিনৰ ভিতৰতে আপোনাৰ উৎখাত হ'ব অসমৰ ৰাইজে উৎখাত কৰিব মাত্ৰ গৰু আৰু আপোনাৰ গাহৰিলৈকে পলিটিক্স কৰি আছে উন্নয়ন ক'ত গৈছে আপোনালোকে নিজেই গম পায় গতিকে উন্নয়নৰ একফালে ৰাখি কিনে সমাগত নিৰ্বাচন আগত ৰাখি কিনে এটা জাতিক টাৰ্গেট কৰি উচ্ছেদ কৰি আছে এইটো ভাল কাম কৰা নাই বিজেপি